নমস্কাৰ। আজি আমি এটা খেল খেলিব ওলাইছোঁ। খেলটো হ'ল এনেকুৱা যে ইয়াতে এই ৰছীডালত 5টা বেলুন আছে আৰু বেলুনৰ ভিতৰত পানী আছে। এই 5টা বেলুনৰ ভিতৰত যোনে বেছিকৈ ফুটাব পাৰে সিহঁতক 8 পেকেট চিপছৰে মানে পুৰস্কৃত কৰা হ'ব। আৰু ফুটোৱা হ'ল বাটাল গুটিৰে ফুটাব লাগিব আৰু 20 ফুট দীঘলৰ পৰা মানে 20 ফুট দীঘল কৰি দিছোঁ ডিষ্টেঞ্চৰ পৰা তাৰ পৰা ফুটাব লাগিব আৰু যোনে ফুটাব পাৰিব সি 8 পেকেট চিপছ লাভ কৰিব। আৰু তোমালোকে পাৰিবা নে নোৱাৰিবা? পাৰিবা। আহা আমি খেলটো আৰম্ভ কৰোঁ। ইয়াৰ পৰা এটা এটা ফাৰ্ষ্ট তুমি প্ৰথম প্ৰতিযোগী। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী বিবেক বনিয়া। বিবেক বনিয়া প্ৰথম প্ৰতিযোগী বিবেক বনিয়াই এই 5টা মানে বেলুন ফুটাবৰ কাৰণে ইয়াতে মানে সাজু হৈছে। মানে কি চাওঁ দেচোন বাৰু কি হয়, কিমানখিনি মানে কি কৰিব পাৰে আৰু মানে যদি জিকিব পাৰে তেতিয়া মানে এই 8 পেকেট চিপছ লাভ কৰিব। এয়া প্ৰথম প্ৰতিযোগী বিবেক বনিয়া। ষ্টাৰ্ট। আৰু 4টা আছে হে 5টা বেলুনত 5টা শিলগুটি। দে সোনকালে মাৰ। বঢ়িয়া বঢ়িয়া বঢ়িয়া। কেইটা হ'ল? 4টা। লাষ্ট। বঢ়িয়া। আৰু আমি মানে এটা বেলুনত এটাকে শিলগুটি দিছোঁ আৰু 5টা বেলুন আছে 5টা মানে শিলগুটি দিয়া হৈছে। আৰু যোনে নেকি মানে সেইকেইটা যোনে বেছিকৈ ফুটাব পাৰিব সিয়ে মানে 8 পেকেট চিপছ লাভ কৰিব। ছেকেণ্ড প্ৰতিযোগী তোমাৰ নামটো? বিশাল ডেকা। বঢ়িয়া। অলপ আগুৱাই যোৱা। এই লাষ্ট। বঢ়িয়া। তৃতীয় প্ৰতিযোগী। মোৰ কিন্তু লাষ্টতটো অকণমান লাগা। কেইটা হ'ল তোমাৰ? 4টা। লাষ্ট। নহ'ল। তুমি যাই বা অলপ আগুৱাই যোৱা বঢ়িয়া বঢ়িয়া। এটা নোহোৱা হ'ল বাৰু, এটা ফুটালে 5।
ধুনীয়া ধুনীয়া উফ। ভালকে ল ভালকে ল কেইটা হ'ল তিনিটাৰ ভিতৰত মানে এটা ফুটি গ'ল অলপৰ কাৰণে নে বাৰু নেক্সট বৰ্তমান তুমি জিকি আছা কিন্তু আটানি কৰিব নালাগে ধুনীয়া একদম এম কৰিলোঁ অলপ তলত মাৰ হৈছিলে আটানি নকৰবি ধুনীয়া একদম প্লাছ লাষ্ট নেক্সট প্ৰতিযোগী বঢ়িয়া 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 এতিয়া আজি খেল ইমানতে মানে অন্ত হ'ল আৰু আমাৰ ইয়াতে মানে প্ৰতিযোগী হ'ল প্ৰথম প্ৰতিযোগী তোমাৰ নামটো কি আছিলে তুমি আহাচোন ইফালে আজি আমাৰ খেলৰ বিজয়ী মানে এই ল'ৰাজন তোমাৰ নামটো কওঁ নমস্কাৰ মোৰ নাম জুমন ডেকাই এই 5টা বেলুনৰ ভিতৰত মানে এটা বেলুন মানে ফুটাইছে ফুটোৱাৰ কাৰণে 8 পেকেট মানে আমি চিপছ মানে তেওঁক দি দিছোঁ আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব এনেকৈ আৰু মানে বেলেগ বিভিন্ন ধৰণৰ জানো আমি খেল পাতিব পাৰোঁ আৰু আপোনালোকৰ কমেণ্ট বক্সত জনাব কেনেকুৱা খেল পাতিলে সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল হয় আপোনালোকে নিশ্চয় জনাব বুলি আশা থাকিল ধন্যবাদ